ভাওনাৰ নাচ গাছ নাই দিয়ক এইবিলাক কোৱা কথা নেকি পইচা মোৰ যে অপমান হৈছে আপোনাৰ পেণ্টটোলৈ সন্দেহ কৰি আছে কিহৰ কাৰণে অথনি যে তেতিয়া এতিয়া যে শুকাই গৈছে পইচা এতিয়া সঁচাকে হেৰি কৰি দিয়কচোন দিম তই মোৰ ভেজালটো মাৰি নিদিয় কিয় পইচা পইচাটো 200 টকা নিদিছে তই সিহঁতৰ পৰা লৈ থাকিবি তই মোৰ 100 টকাটো দি নিদিয় কিয় মই তিয়াই দিম মোৰ পা ঠিকেতো আছে মোৰ পা দি আজি কৈ দিছো বাছ এতিয়া মই 200 টকা পাম লৈ ল পইচাটো উলিয়াই দিয়াচোন মই বাজি লগাইছিলো পইচাটো দিয়ক মোৰ 100 টকা গৈছে একে থাপচকে মাৰিম চিকটা মোৰ পইচাটো কি হৈছে পইচা মোৰ 100 টকাটো দিয়কচোন চৰ লাগে এখন মানুহ যাব পইচাও লাগে যা যা টিকেটে ভূত আকৌ ভূত তোমালোকৰ মুখত যদি ভূতৰ কথা শুনো নহয় জানো এজনীহে কিবা গেটৰ মুখত দেখি আহিছে বোলে থানালৈ ভূত আহিব পাগল হৈছে আপুনিও বৰ নিজৰ কথা লাগি থকা মানুহ কি হল বলকচোন তেতিয়াহ'লে চাই আহোঁ বলক আপুনি আগবাঢ়ক আপুনি যাওক ধৰি আনক আৰু যদি ধৰিব নোৱাৰে নহয় মুখেৰে ভূত উলিয়াই দিম হ'ব দিয়ক বলচোন আমি চব যাওঁ বোলা আমি কেলে যাম আকৌ মই অকলে যাওঁ তেহে কাজ ভোজ খাব পাৰিবি মোৰ বলক বলক আহক আহচোন ইমান সিহঁতে কি যে ভূতৰ পোক এটা মূৰত সোমাইছে নহয় ইহঁতৰ ইয়াতে বহি আছিলে এইখিনিত আছে এতিয়া নাই খাদাং নিমখৰ নিচিনা চা কি নিমখৰ নিচিনা পানীত দিলে যে জেগাতে নাইকিয়া হৈছে তেনেকে নাইকিয়া হৈ গৈছে এইপাতে এই ভূতকো সেই খোৱা বস্তুৰ লগতে তুলনা কৰে মই কিন্তু ইয়াৰ পৰা ট্ৰেন্সফাৰ ল'ম দেই মই ভূতে থকা থানাত থাকিব নোৱাৰো আৰু ৰ এই কথাটোকে যদি এতিয়া মই সত্ৰাধিকাৰৰ ওচৰত উপস্থাপন কৰো তেখেত গৰজি উঠিব জেং লাগিলে কিন্তু মোক অতৰাই আনিবি আজি মই আছো চা হয় যোৱা 2 দিন ধৰি ইয়াত আননন পাৰ্চন এজন ঘূৰি আছে দেখাত হেনো অদ্ভুত আমাৰ থানাৰ ষ্টাফকটো জানে ভূত বুলি ভাবিছে আই থিংক মানুহজন সন্দেহজনক আমি বিচাৰ কুচাৰ কৰি আছো আপোনালোকে অলপ নজৰ ৰাখিব অ'কে কি হৈছে কিয়নো একেটা কথাকে চেপেটা কৰি থাকা কলৈ পলাইছ সঁচা কথা কচোন কালি ক'ত মদ খাই আহিছিলি নাই খোৱা তেতিয়াহ'লে নিচা ফাটিল বুলি কিয় কৈছিলি মুখৰ পৰা ওলাই গ'ল আৰু কথা কবলৈ আহিছ মুখৰ পৰা ওলাই গ'ল ধ্বংস হলি এজনী অলগদ্ধ অকমান্য বিয়া কৰাম বুলিতো কৈছই লগতে এতিয়া মদতো ধৰিলি হেনৰিৰ কথা তেনেকৈ নকবি দেই বা কি কলি হেনৰি একে গোটেইজনী মেমে তোতকৈ বহুত গুণেই ওপৰ বা এতিয়া তাৰমানে মই মানুহৰ শাৰীতে নপৰো তেনেকৈ মই কেতিয়া কলো চব বুজি পাইছো তহঁত দুইটাই মোক শত্ৰু বুলি ভাব এইখন ঘৰত মই নাথাকো চাই থাক ভণ্টি কেয়া বাইদেউ গলে এজনী বিউটি ছাৰ বোলা Hey. ছাৰ আপোনাৰ মূৰটো আপোনালোকে ঠিকেই ভাবিছে মানুহৰ চকুত মই এটা ভূতেই কি হৈছে কথাটো আমাক ভালকে কওকচোন কি নাম আপোনাৰ বসন্ত পাতৰ নামটো চব মানুহৰ নিচিনা আছে আপোনাৰ ঘৰ ক'ত ভূতৰ ঘৰ চা অন বি চিৰিয়াছ
তেখেতসকলৰ গাত দুখ নাই ছাৰ সকলোৱে মোক তেনেকেই ভাবে ভয় কৰে মোক দেখিলেই পলায় কিয় মোৰ চেহেৰাটো যে এনেকুৱা ডাইনীৰ দৰে ডাইনী হয় মোকতো সিহঁতে ডাইনী বুলি ভাবিয়েই কোন সিহঁতে আমাৰ গাঁৱৰ মানুহবোৰে কিয় মানে ছাৰ আমাৰ গাঁওখনত হঠাৎ এসময়ত মহামাৰীয়ে দেখা দিছিল গাঁৱৰ সকলোৱে ইয়াক অপৰুৱা চাপ বুলি ভাবিছিল মই এই কথাৰ প্ৰতিবাদ কৰিছিলোঁ কিন্তু মোৰ কথা নৰজিল সকলোৱে এইবিলাক কাম কোনোবাই ডাইনীয়ে কৰিছে বুলিয়ে বিশ্বাস কৰিছিল তই ক'লেই হ'ব নেকি উপৰুৱা চাপ নহয়ও দাইটি এই বিজ্ঞানৰ যুগত ক'ত উপৰুৱা বস্তু আছে বেমাৰ আজাৰ হ'বই ডাক্তৰক দেখুৱালে ভাল হয় আমি বহুত ক্ৰান্তিকক দেখাইছো আমাৰ গাঁৱত এটা ডাইনী আছে আৰু তাৰেই কাম ডাইনী ডাইনী সি জীয়াই থকালৈকে আমাৰ গাঁৱত এইবিলাক কাম কৰিয়ে থাকিব গতিকে তাক মাৰি পেলাবই লাগিব কি মই ভবা নাছিলো ডাইনী বুলি যে সিহঁতে মোকেই সন্দেহ কৰিছিল আপোনাৰ সংসাৰ মই সংসাৰ কৰা নাই অকলেই থাকো ভৰি দুখনৰ অসুস্থতাৰ বাবে মই সংসাৰ কৰাৰ কথাই নাভাবিলো তাৰপিছত কি হ'ল কথাটো ইজনৰ সিজনৰ মুখত শুনিবলৈ পালো সকলোৱে বোলে মোক ডাইনী বুলি সন্দেহ কৰিছে মোৰ কাৰণে বোলে গাঁওখনত অমংগল হৈছে মোক মাৰি পেলালেহে বোলে গাঁওখনলৈ শান্তি আহিব আৰু হঠাৎ সিদিনা ৰাতি মই ৰাতিয়ে পলাই আহি এইখিনি পালোহি অনাই বনাই ঘূৰি ফুৰিছো যোৱা 2 দিন ধৰি মোৰ পেটত একো এটা পৰা নাই ছাৰ দেহি মোৰহে ভোক লাগিছে তোৰ আকৌ কিয় আনেটোৱে কওঁতে মোৰ মনত পৰি গ'ল চাহ চাচি থোৱা বেত আছে দুকুব লাগে আভোক আভোক লাগি যাব এতিয়া আপুনি কি কৰিম বুলি ভাবিছে একো নাজানো ছাৰ মই বুজি নাপালো মোৰ দুখ কত মই দেখিবলৈ বেয়া বেমাৰটোৱে মোক কুৎসিত কৰি পেলাইছে ভালদৰে খোজ কাঢ়িব নোৱাৰো গোটেই ৰাতি টোপনি নহাৰ ফলত চকু দুটা ৰঙা হৈ থাকে সেইবোৰ জানো মোৰ দুখ ছাৰ মই মানুহ ছাৰ ডাইনী নহয় মোক জীয়াই থাকিবলৈ দিয়ক ছাৰ মই জীয়াই থাকিব বিচাৰো ছাৰ মোক জীয়াই থাকিবলৈ দিয়ক ছাৰ বলছো ন ভিতৰলৈ বল নাযাও মুঠতে থানা তেখেতক লগ ধৰি কৈ থৈ যাম যেতিয়ালৈকে তই সেইজনী ছোৱালীক বিয়া নাপাতো বুলি নকওঁ তেতিয়ালৈকে মই ইয়াত ভৰি নিদিওঁ কৈ দিয়কচোন বিয়া নাপাতো বুলি এই তই আকৌ বুজিয়ে নাপাওঁ মাজত টিপুচকৈ মাত দি আছ কিয় শুনিলি কমল সেইজনীয়ে তাক টেটু কৰিলেকে আহুতি কৰিলে চাওঁ দেখোন আৰু কোৱা বৌ গ'ল নে এতিয়া ওলাই বুজাই পঢ়াই লৈ আহো বল লাজহে পাইছো কিয় চিন্তা মানুহটো তোমালোকে ভূত বুলি ভাবিছা মৰা তুমিহে ভূত বুলি কৈছিলা কিয় মোক ঢেৰপকে কোবাই দিয়া নাছিলা ভূত বুলি ঠিক কথা মই সৰু ছোৱালী যিকোনো ক'ব পাৰিছো আপোনাক কৈছো কিনি বুলি ক'ব পাৰিছো আপোনালোকৰ মানে নিজৰ খুপুৰি দিবা একোৱে নাছে দেখিছানে মাইলো আহচোন দিয়া আহি আহা আহা ধৰা আহি আহা হা পাইছো তই খুপৈ ঢেৰ কথা কলি যে ল'ৰা নাবা ধৰাচোন ইয়াত বলকচোন বলক ঘৰলৈ বলক কিবা এটা আলোচনা কৰিম বলক আলোচনাৰ মাজেৰেহে সকলোবিলাক প্ৰব্লেম চল্ভ হয় একো আলোচনাডাল নাই মুঠতে কেইখন ঘৰত তাই থাকিব নহলে মই থাকিম তই য'তে গৈ থাক মই হেণ্ডিকে বিয়া পাতিম তাই এইখন ঘৰত থাকিব ফুল এণ্ড ফাইনেল শুনিলি কমল শুনিলি মোৰ ঘৰত তাই অধিকাৰ লবলৈ আহিছে তাই বেটিক চুলি এডালো নথওঁ তাই থাক কব মইহে কি যে হ'ব নহয় এই ককায়েক খনীয়া ঘৰৰ মাজত মানুহক উচতাই তেখেতক হত্যা কৰা ষড়যন্ত্ৰত আপোনাক মই জেললৈ পঠিয়াব পাৰো আপুনি জানেনে আজিৰ যুগত আপোনালোকে এইবিলাক বিশ্বাস কৰে এই বিজ্ঞানৰ যুগত ভূত প্ৰেত ডাইনী থাকে নেকি নহয় মানে ভুল হ'ব পাৰে কিন্তু স্বীকাৰ কৰি দিব লাগে আচলতে ছাৰ বহুততে এইবিলাক কোৱা শুনিছো যে সেইকাৰণে আমি ভাবিছো এখেত ডাইনী ইয়াৰ কাৰণে গাঁৱত সকলোবিলাক অমংগলীয়া হৈছে এইবিলাক অন্ধবিশ্বাস কুসংস্কাৰ এইবিলাকে সমাজত শান্তি মাতি নানায় অশান্তিহে বিয়পায়
ডাইনীক হত্যা কৰাতকৈ মনৰ ভিতৰত থকা অন্ধবিশ্বাসবোৰক হত্যা কৰক, কুসংস্কাৰ হত্যা কৰক। এজন আপোনাৰ মোৰ নিচিনা একেই তেজমঙহৰ মানুহ তেখেতক ডাইনী সজাই হত্যা কৰিবলৈ আপোনাৰ এবাৰো বুকু নকপিল নে? কালিলৈ পৰহিলৈ যদি আপোনাক কোনোবাই ডাইনী সজাই হত্যা কৰে তেতিয়া? ছাৰ মোৰ বৰ ভুল হৈ গ'ল। বসন্ত ব'লা আমি গাঁৱলৈকে যাওঁ ব'লা। যদি তেখেতক আকৌ অত্যাচাৰ কৰে? নহয় ছাৰ, মই কথা দিছোঁ, মানুহখিনিক মই বুজাম। বসন্তৰ দায়িত্ব মই লৈছোঁ। যদি বিশ্বাস হোৱা নাই আপোনালোকেও মোৰ লগত বলক। বলক, আজি আমি পুলিচ হৈ এটা হত্যা কৰিম। আপোনালোকৰ মনৰ ভিতৰত কুসংস্কাৰ অন্ধবিশ্বাস উলিয়াই আনি মুকলি আকাশৰ তলত হত্যা কৰিম। আহক বলক। আহক।